মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ভ্ৰমণ কাহিনী লৈ আহিছোঁ আৰু কথাটো হ'ল যে মোৰ ভাগিন শ্ৰী অম্লান শৰ্মা ত্ৰিপুৰা ইউনিভাৰ্চিটিত MA কৰি আছে সংগীতত আৰু সেয়ে তেওঁক লগ কৰিবলৈ ভাগিন ৰাখী পাপু বাইদেউ আৰু সকলো আহিছিলে আৰু সেই সুযোগটি মই গ্ৰহণ কৰিলোঁ আৰু এই ত্ৰিপুৰা ভ্ৰমণৰ যিখিনি অভিজ্ঞতা সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ মোৰ বহুত মন গ'ল আৰু যিহেতু ভ্ৰমণ কাহিনী কিছু দীঘলীয়া হ'বই সেই গতিকে আপোনালোকে ধৈৰ্য ধৰি যেন শুনে প্লিজ। আৰু অম্লান আছিলে ত্ৰিপুৰা ইউনিভাৰ্চিটিৰ 4 নম্বৰ গেটৰ ওচৰৰ ভাড়াঘৰত আৰু তাতে থাকি পেলাই আমি গা পা ধুই ৰাতিপুৱা আমি চিধাই গ'লোঁ মাতাৰবাৰী মানে মা সতী দেৱীৰ বাৰী মানে ঘৰ মানে সতী দেৱীৰ মন্দিৰত। ভাগিন অম্লান অসমৰ এজন উদীয়মান প্ৰতিভাৱান আৰু সুকণ্ঠী গায়ক আৰু এই হিচাপতে মই অম্লানৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ। এয়া ভাগিন অম্লান, এয়া অম্লানৰ দেউতাক আমাৰ ভিনদেউ। এয়া আগত ৰাখী আৰু জলি, এয়া মোৰ বাইদেউ, এয়া অম্লানৰ মাক আমাৰ বাইদেউ। ভাল লাগে যেতিয়া এটা ভ্ৰমণ কাহিনী হয় আৰু তাতকৈ ভাল লাগে যেতিয়া সেই ভ্ৰমণ কাহিনীত এই গায়কজনৰে সুন্দৰ সুন্দৰ গান আমি উপভোগ কৰি যাব পাৰোঁ, তেতিয়া আৰু ভাল লাগে। হিন্দু ধৰ্মৰ প্ৰবাদ মতে মাতা সতীয়ে যেতিয়া দেহ ত্যাগ কৰিছিল তেতিয়া আৰু ভগৱান বিষ্ণুৱে যেতিয়া সতীৰ দেহ খণ্ড বিখণ্ড কৰি দিছিল তেতিয়া মাতা সতীৰ সৌভৰিখন ইয়াতে পৰিছিল আৰু সেয়ে 51 শক্তিপীঠৰ এখন হৈ পৰিছে মাতা ত্ৰিপুৰেশ্বৰী মন্দিৰ। আৰু আমাৰ অসমৰ কামাখ্যা মন্দিৰৰ নিচিনাই সমানে পবিত্ৰ আৰু সমানে বিখ্যাত আৰু ভিৰো হয়, তথাপিতো কামাখ্যাত অকণমান বেছিকৈ ভিৰ হয় আৰু এটা দীঘলীয়া লাইন পাতি আমি গোটেই থিয় হৈ পেলাই শেষত মন্দিৰলৈ আমি প্ৰৱেশ কৰাৰ সুযোগ পালোঁ আৰু প্ৰায় দুপৰীয়া 12:30মান বজাত আমি মা দৰ্শনৰ সুযোগখিনি পালোঁ। কিন্তু সেই সময়ত বলি বিধানৰ সময়খিনি হয় আৰু সেই বলি চলি আছিলে, সেই গতিকে মাতাৰ দুৱাৰ মুখৰ পৰা সন্মুখৰ যি মহলটোত তালৈকে ৰছী বান্ধি দিছিল দৰ্শনাৰ্থীয়ে ভিৰ নকৰিবৰ কাৰণে, চিধাকৈ সন্মুখত এনেকৈ বলি হয় আৰু সেই গতিকে আমি মা দৰ্শন সন্মুখৰ পৰা কৰিব নোৱাৰিলোঁ যদিও মোবাইলৰ পৰা ৰেকৰ্ডিং কৰি আমি মাৰ ফটো আৰু দৰ্শন কৰিলোঁ। তাৰপিছত মন্দিৰৰ পৰিৱেশটো চাৰিওফালে ঘূৰি ভাল লাগিল আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মন্দিৰৰ নামত কনষ্ট্ৰাকশ্যনৰ নামত দিছিলে ধন দিছিলে আৰু তাৰ কাৰণে জাগাই জাগাই ঠাই কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে। সেয়ে আমি তাৰ মন্দিৰৰ বিশাল যিটো পুখুৰী তাত প্ৰকাণ্ড প্ৰকাণ্ড কাছো দেখা পোৱা যায় সচৰাচৰ, আমি সেই দেখাৰ সুযোগটো আমি নাপালোঁ। আৰু এয়া কাষত আছে এটি শিৱ মন্দিৰ আৰু শিৱ মন্দিৰতো সেৱা কৰি ল'লোঁ আমি, কিন্তু আৰু আচলতে য'ত মা সতী থাকে মা থাকে তাত কাষততো বাবা ভোলানাথ থাকিবই। আৰু তাৰ পৰা আহিলোঁ আমি নিৰমহল চাবলৈ। নীৰ মানে হ'ল পানী আৰু পানীৰ মাজত যি মহল তাকে কোৱা হৈছে নিৰমহল আৰু এই মহলটো সজাইছিল ৰজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে 1930 পৰা 36 চনৰ ভিতৰত। কিন্তু খুব দূৰত নিৰমহল দেখিছে আৰু কিন্তু এনেকুৱা হ'ল যে কি আমি উপস্থিত হোৱাৰ সময়তে প্ৰচণ্ড বতাহ আৰু বৰষুণত পানীত যি ঢৌৰ সৃষ্টি হ'ল সেই ঢৌৰ কাৰণে মটৰ বোট বন্ধ কৰি দিলে আৰু নিৰমহলটো সেই দূৰত অদৃশ্য হৈ পৰিল আৰু আধা ঘণ্টামান অপেক্ষাৰ অন্তত আমি মটৰ বোট এখনেৰে নিৰমহললৈ আমি যাত্ৰা কৰিলোঁ। নিৰমহলটি সঁচাকৈয়ে খুব চাব লগা, কাৰণ ৰজা বীৰ বিক্ৰম মাণিক্য বাহাদুৰে এইটো হাতে খন্দা পুখুৰী মানে হাতে খন্দা এটি জলাশয় বা সৰোবৰৰ মাজত এইটো তেওঁৰ অৱসৰ বিনোদনৰ কাৰণে ৰাণীসকলৰ লগত অৱসৰৰ বিনোদনৰ কাৰণে তেওঁ আহি থকাৰ কাৰণে এইটো বনাইছিলে। আৰু মাজৰ এই
এণ্ট্ৰেঞ্চৰ গেটৰ দুফালে সমানে নিৰ্মহলৰ দুটা প্ৰকাণ্ড প্ৰকাণ্ড মহল অৱস্থিত। আৰু কিন্তু এনেকুৱা লাগিল নিৰ্মহলত কাৰণে যিখিনি টিকট বা যিখিনি পইচা লয়, কিন্তু চৰকাৰে সিমান মেইনটেনেঞ্চটো কম কৰা যেন মোৰ অনুভৱ হ'ল। আৰু সোমায়েই নিৰ্মহলৰ বাগিচাত আই লাভ নিৰ্মহল দেখিয়ে মনটো ভাল লাগি গ'ল। আজিৰ পৰা প্ৰায় ৯৪ বছৰ আগতে ১৯৩০ চনতে মাণিক্য বাহাদুৰে এই পুখুৰীটো হাতে খন্দা সৰোবৰটি বনাইছিলে আৰু ইয়াৰ নাম দিছিল ৰুদ্ৰসাগৰ। আৰু এই ৰুদ্ৰসাগৰৰ মাজতে নিৰ্মহল অৱস্থিত। কিন্তু সেই সময়ত ৰজা মাণিক্য বাহাদুৰে যি ভাৱধাৰাৰে এইটো বনাইছিল, এইটো অকল ত্ৰিপুৰাৰে নহয়, এইটো গোটেই ভাৰতবৰ্ষৰে এটা ঐতিহ্যমণ্ডিত স্থান হয়। কিন্তু বৰ্তমান চৰকাৰে এইটো মেইনটেনেঞ্চ খুব ভালকৈ কৰা মোৰ অনুভৱ নহ'ল, কাৰণ মেটেকা আৰু দুৰ্গন্ধময় পানীৰ বাবে এইটো অনুভৱ হ'ল। কাৰণ যি ভাৱধাৰাৰে মানুহ ইয়ালৈকে আহে, সেই দুৰ্গন্ধ পালে কেনেকুৱা লাগে, নহয় জানো? বগা মাৰ্বলৰ মজিয়া আৰু বগা ৱালৰ মাজে মাজে গৈ নিৰ্মহলৰ কোঠাবোৰত প্ৰৱেশ কৰি মনটো খুব ভাল লাগি গ'ল। সঁচাই এনেকুৱা মুহূৰ্ত কিমান ভাল লাগে, নহয় জানো? কোনোবা ৰজাৰ মহলত, য'ত ৰজা ৰাণীবোৰ একেলগে বাস কৰিছিল, তাত সোমাই কেনেকুৱা ভাল লাগে। আৰু এইটো হ'ল ৰজাৰ ৰয়েল বোট ঘাট, য'ত ৰজাই নাও ৰাখি পেলাই ওপৰত উঠি আহিছিল। এইটো বোট, তাৰ পৰা ৰজাৰ বিভিন্ন ৰুম আছে। এয়া হ'ল কনফাৰেঞ্চ হল, তাৰপিছত আৰু বেলেগ বেলেগ ৰুম, যেনেকৈ এমিউজমেণ্ট ৰুম, তাৰপিছত ট্ৰেজাৰ ৰুম আৰু স্পেয়াৰ ৰুম, এইবিলাক বহুত ৰুমবিলাকত এনেকৈ বৰ্ড লগোৱা আছে। আৰু আটাইবোৰ ঘূৰি সকলোতে কেৱল শুভ্ৰ বগা ঘৰ, সেই গতিকে খুব ভাল লাগিছে। আৰু মই এতিয়া মাজৰ যিটো গ'ল চাৰ্কেল এটা আছে ৰুম, সেইটোত আছোঁ। সেইটো হ'ল ৰজাৰ বেডৰুম। এয়া মই ৰজাৰ বেডৰুমৰ বৰ্ডৰ কাষত। আৰু এয়া ৰুমৰ বাহিৰৰ খিৰিকীৰ পৰা নিৰ্মহলৰ এই জলাশয়ৰ কি সৌন্দৰ্য, অপৰূপ সৌন্দৰ্য দেখিবলৈ পালোঁ। আচলতে ইমান সুন্দৰকৈ বনাইছিল ৰজাই, য'ত সদায় শীতল বতাহ এচাতিয়ে ৰজাক সদায় আমেজ দিয়াৰ কাৰণে এনেকৈ এইটো জলাশয়ৰ মাজত বনাইছিল। মহলৰ মাজে মাজে সুন্দৰ বাগিচা বনাই থোৱা আছে। আৰু তাৰ পৰা আহিলোঁ আমি পিছদিনা ৰাজবাৰীলৈ। ৰাজবাৰী মানে ৰজাৰ ঘৰ, যিটো ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ মধ্যভাগত অৱস্থিত। এইটো ৰজাৰ মহল, তাত আছিল ৰজা। এই মহলটো সজাইছিল ৰজা ৰাধাকিশোৰ মাণিক্য দেৱবৰ্মাই 1899 পৰা 1901, মানে 3 বছৰৰ ভিতৰত এই ৰাজবাৰী মহলটো বনাইছিল। আৰু ইয়াত ধুনীয়াকৈ লিখা আছে আই লাভ আগৰতলা। ভাল লাগে। এইখন হ'ল এণ্ট্ৰেঞ্চ দুৱাৰ, ৰাজবাৰীলৈ অহা এণ্ট্ৰেঞ্চ দুৱাৰ। আৰু ৰাজবাৰীৰ দুই কাষে প্ৰকাণ্ড পুখুৰীবোৰ বনোৱা অৰ্থ হয়তো এইটোৱেই যে যাতে শীতল বতাহ পোৱা যায়, কাৰণ ত্ৰিপুৰা অতি গৰম ঠাই হয়। আৰু সেয়ে দুই কাষে প্ৰকাণ্ড পুখুৰী, আৰু এয়া ধুনীয়া মাজত বাগিচাৰ মাজে গৈ সৌৱা দূৰত ৰাজবাৰীৰ অপৰূপ সৌন্দৰ্য সকলোকে মুগ্ধ কৰে। ৰাজবাৰীৰ ভিতৰত কেমেৰা এলাউড নাই কাৰণে কোনো ফটো উঠিব নোৱাৰি। কিন্তু ৰাজবাৰীৰ ভিতৰত দেখিলোঁ যে আহোম ৰাজাসকলে সেই সময়ত এই ৰজা ৰাধাকিশোৰ মাণিক্য দেৱবৰ্মা বা তেওঁৰ পূৰ্বপুৰুষ বা তেওঁৰ সন্তানসকলক যিমান গিফ্ট বা উপহাৰ দিছিলে, সেই সকলোবোৰ অসমীয়া বানবাটিৰ পৰা অসমীয়া অলংকাৰ আদি সুন্দৰকৈ সজাই থোৱা আছে। আৰু ইয়াত বিশাল দুই চাইডে দুটা পুখুৰী।
আৰু শেষত আমি আহিলোঁ অম্লানৰ বন্ধু কিছুমানক লগ কৰিবলৈ নেশ্যনেল ড্ৰামা একাডেমীৰ ওচৰত থকা আমাৰ আৰ্টৰ এখন বিশাল কৰ্মশালালৈ, য'ত অসমৰ বহুত প্ৰতিভাৱান ভাল ভাল ছাত্ৰই তাত কাম কৰি আছিলে। আৰু সেই ছাত্ৰসকলক লগ কৰি এটা নতুন অভিজ্ঞতা আমি পালোঁ। আৰু তাৰপিছত দুদিনীয়া ভ্ৰমণতনো আৰু কিমান কি ফুৰিম। আগদিনা ৰাতিপুৱা গৈ পেলাই সেইদিনা দিনটো দুদিন থাকি পেলাই আৰু পিছদিনা সন্ধিয়া আমি উভতিছিলোঁ। আৰু সেই ত্ৰিপুৰা ইউনিভাৰ্চিটিৰ সুন্দৰ ফটো আৰু বিশাল পৰিসৰ ঘূৰি যিখিনি আমি আমেজ পালোঁ, তাৰপিছত মাতাবাৰী, ৰাজবাৰী বা নিৰ্মহলৰ যিখিনি আনন্দময় পৰিৱেশ আমি বুকুত সামৰি অসমলৈ ঘূৰি আহিলোঁ। আৰু চাবলৈতো বহুত আছিল, কিন্তু ইমান সম্ভৱো নহয়। আৰু ভৱিষ্যতে আশা ৰাখিছোঁ আকৌ এইবাৰ ত্ৰিপুৰালৈ গৈ বাকী চাব লগাখিনি যাতে অতি সোনকালে আমি চাব পাৰোঁ, সেয়ে আশা বুকুত সামৰি আমি অসমলৈ ঘূৰিলোঁ। আৰু আটাইতকৈ ভাল লাগিল অম্লানৰ ভাড়াঘৰৰ মালিকৰ যি আদৰ সাদৰ বা যি অতিথি আপ্যায়ন, সেইখিনি আমি অতি ভাল পালোঁ। আৰু তাতকৈ ডাঙৰ কথা, তেওঁৰ যি ঘৰৰ যি নান্দনিক পৰিৱেশ, সেই পৰিৱেশে আমাক অতিকৈ মন চুই গ'ল আৰু খুব ভাল লাগিল। আৰু এইখিনি বহুত মৰম সামৰি আমি অসমলৈ ঘূৰি আহিলোঁ।